বিহু বুলি ক'লে ফুৰিবলৈ এপাক ওলাই নগ'লে মনটো ভালেই নালাগে নহয় জানো। তাকে আজি আমি ওলাই আহিছোঁ ফুৰিবলৈ বুলি গোটেইকেইটাই মিলি। নমস্কাৰ সকলোকে, মই উন্নতি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ দেই। বিহু বাৰু আপোনালোকৰ কেনেকুৱা গ'ল? আমি আজি ওলাই আহিছোঁহে এনাইহঁতৰ ঘৰলৈ বুলি। বিহু বুলি ক'লে এনাইহঁতৰ ঘৰলৈ এপাক ওলাই নাহিলে মনটো ভালেই নালাগে। সেইবাবে আমি আজি ওলাই আহি আছোঁ। আমি আহি এতিয়া মেকিপুৰ চাৰিআলি পালোঁহি। যিহেতু আমি মেজেঙা হৈহে এনাইহঁতৰ ঘৰলৈ যাম, সেইবাবে আমি মেকিপুৰ চাৰিআলিতে ৰখি এনাইহঁতৰ ঘৰলৈ মিঠাই লৈ লৈছোঁ। আমি আহি পায়ে এতিয়া আপাই আমাক চাহ খাবলৈ বুলি পিঠা পনা উলিয়াই মেলি দিছে। আমি চাহ তাহ খাই মেলি এইফালে মায়ে লাগি গ'ল গাহৰি বনোৱাত পূৰা ব্যস্ত। যিহেতু বিহু বুলি আমাক নিচাই গাহৰি খুৱাব, সেইবাবে মায়ে গাহৰি বনাবলৈ বুলি লাগি গ'ল। বৰষুণৰ বতৰ কিনো কৰিম, সেইবাবে আমি গোটেইকেইটাই মিলি মানে দাদা ভণ্টি মই মিলি কথা পাতি আছোঁ আৰু দোকানৰ আগফালে মিলি। যিহেতু আমি যোৱা দিনা আছিলে সোমবাৰেতো পূৰা ডাৱৰীয়া বতৰ কৰিছিলে, আপোনালোকে চাগে গম পায়। সেইবাবে আমি কথা পাতি আছোঁ। আৰু এইফালে আমাৰ ঘৰৰ পৰা দাদালৈ গোলাপ ফুলৰ ডাল এটি দি পঠিয়াইছিলোঁ, তাকে ফুল কেইপামান ফুলিছে। তাকে দাদাক এতিয়া আমি জোকাই আছোঁ, গোলাপ ফুল ফুলিলে নহয় ভোমোৰা পৰিছেনে নাই পৰা বুলি। এয়া এতিয়া আমাৰ ভাত খাবলৈ বুলি হৈ গ'ল। গোটেইকেইটাই মিলি আমি এতিয়া ভাত খাবলৈ বুলি লৈছোঁ। দেউতা আৰু নিচাই বাৰু আগতীয়াকৈ ভাত পানী খাই আজৰি হ'লেই, আমি এতিয়া খাবলৈ বুলি বহিছোঁহে। এইফালে আমি খাই বৈ মেলি এতিয়া ঘৰলৈ বুলি উভতিবলৈ বুলি লৈছোঁ আৰু মানে যিহেতু বিদায় দিবলৈ বুলি সকলোবোৰ মানে গোট খাইছে। আৰু লগতে এতিয়া আমাক দাদাই আৰু আপাই আমাক ৰাস্তাতে বিদায় দিবলৈ বুলি ওলাই মেলি আহিছে। আমি এতিয়া আহি আছোঁ ঘৰলৈ বুলি। আমি বাটতে এতিয়া মানে মেজেঙাতে মাহী এগৰাকীক লগ কৰি যাম। তেওঁলোকৰ ঘৰত বাৰু আমি এতিয়া নোসোমাওঁ, যিহেতু ঘৰলৈ বুলি দেৰি হ'ব যে, সেইবাবে মাহীক আমি বাটতে লগ কৰি মেলি গৈছোঁ। আৰু আমি মানে নোসোমোৱা দেখি ইমান বকিছে নহয় তাই, হ'লেও বাটতে সেইবাবে লগ কৰি গৈছোঁ। এতিয়া ওলাই আহিছে দুইজনী, মাহী আৰু বেটীয়ে। দেখিছেনে ইমান বকি আছে দুইজনীকে। এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটি ভিডিঅ'তে পুনৰ লগ পাম। বাই বাই।